নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। CBSEত 124টা পদৰ বাবে অনলাইন আবেদন লৈ থকা হৈছে। লাষ্ট ডেট ৰিমাইণ্ডাৰ হিচাপে এই ভিডিঅ'টো আনিছোঁ যদিও আপোনালোকৰ হাতত এতিয়াও দুদিন সময় আছে। গোটেইখিনি পদৰ ডিটেইলখিনি চাই লৈ আপোনালোক যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা এই পদকেইটাৰ বাবে সোনকালে আবেদন কৰিব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিয়েই নহওক, আগন্তুক ADRE, অসম পুলিচ আদিৰ বাবে যদি অল ইন ওৱান অসমীয়া মাধ্যমৰ PDF বিচাৰে, আমাৰ পৰা এই PDF কোৰ্চটো কিনি ল'ব পাৰে। 599 ৰুপিজ হয়, য'ত আপোনালোকে 50,000 কুৱেশ্যন এনচাৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত পাব। ADRE, অসম পুলিচ আদি বিভিন্ন এক্সামৰ প্ৰশ্ন কাকত ইয়াতে সন্নিৱিষ্ট আছে। assamgkpdf.com ভিজিট কৰি অথবা ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা এই PDFখন আপোনালোকে কিনি ল'ব পাৰে। তো এইটো হৈছে অফিচিয়েল ডিটেইল এডভাৰটাইজমেণ্ট, চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তো ইয়াতে মুঠ 124টা পদৰ সম্পূৰ্ণ ডিটেইল দিয়া আছে। তো মুঠ 9টা কেটেগৰীৰ পোষ্ট আছে আৰু পদখিনিৰ অনলাইন আবেদনৰ লাষ্ট ডেট হৈছে 22 ডিচেম্বৰ, অৰ্থাৎ অহাকালিলৈকে আপোনালোকে এই পদখিনিৰ বাবে আবেদন কৰিব পাৰিব। তো ইয়াতে প্ৰথম পোষ্টটো হৈছে এছিষ্টেণ্ট ছেক্ৰেটৰী। মুঠ 8টা ভেকেঞ্চি আছে আৰু এইখিনি পোষ্টৰ বাবে শিক্ষাগত অৰ্হতা বিচাৰিছে যিকোনো গ্ৰেজুৱেশ্যন আৰু বয়সৰ সময়সীমা আপ টু 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰোপৰি গোটেইকেইটা কেটেগৰীৰ পোষ্টৰ ক্ষেত্ৰত OBCৰ বাবে 3 বছৰ, SC STৰ বাবে 5 বছৰ আৰু PWD কেণ্ডিডেটৰ বাবে 10 বছৰৰ এজ ৰিলেক্সেশ্যন আছে। পদবিলাকৰ চিলেকশ্যন প্ৰক্ৰিয়াটো লগতে উল্লেখ কৰিছে। যিটো এছিষ্টেণ্ট ছেক্ৰেটৰী, তাৰে প্ৰথমতে এটা MCQ বেছ প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'ব, তাৰপাছত এটা অবজেক্টিভ টাইপ তথা ডেছক্ৰিপটিভ ৰিটেন এক্সামিনেশ্যন হ'ব আৰু তাৰপাছত ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। নেক্সট পোষ্টটো হৈছে এছিষ্টেণ্ট প্ৰফেচৰ এণ্ড এছিষ্টেণ্ট ডাইৰেক্টৰ। তো ইয়াতে কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত BEd, MEd, NET, SLET এইবিলাক বিচাৰিছে। 3 নম্বৰ পোষ্টটো হৈছে একাউণ্টছ অফিচাৰ। একাউণ্টছ অফিচাৰৰ মাথো 2টা পোষ্টেই আছে আৰু এই পোষ্টৰ বাবে বেচেলৰ ডিগ্ৰী উইথ ইকনমিক্স অথবা কমাৰ্চ, একাউণ্টছ, ফাইনেন্স, বিজনেছ ষ্টাডিজ, কষ্ট একাউণ্টিং তেনেকুৱা ধৰণৰ ছাবজেক্ট থকাটো বিচাৰিছে আৰু এইটো পোষ্টৰ বাবে বয়সৰ সময়সীমা 35 ৰাখিছে। চিলেকশ্যন প্ৰক্ৰিয়াটো 1 নম্বৰ পোষ্টৰ নিচিনাই। ইয়াৰ পিছতে আছে ছুপাৰিনটেণ্ডেণ্টৰ পোষ্ট, যিটো গ্ৰুপ বিত ধৰিছে আৰু এই পোষ্টৰ বাবে শিক্ষাগত অৰ্হতা বেচেলৰ ডিগ্ৰী আৰু লগতে কম্পিউটাৰ নলেজ থকাটো প্ৰয়োজন। বয়সৰ সময়সীমাটো অকণমান কম, জেনেৰেল কেণ্ডিডেটৰ বাবে 30 ইয়াৰ, OBCয়ে 33 লৈকে পাৰিব, SC ST 35, PWD 40 ইয়াৰ্ছলৈকে, যিটো এজ ৰিলেক্সেশ্যন অনুসৰি। তো ছুপাৰিনটেণ্ডেণ্টৰ মুঠ 27টা পোষ্ট আছে আৰু এইখিনি পোষ্টৰ বাবে চিলেকশ্যন প্ৰক্ৰিয়াটো MCQ টাইপ প্ৰিলিমিনাৰী স্ক্ৰিনিং এক্সামিনেশ্যন হ'ব প্ৰথমতে। সেইটো কোৱালিফাই কৰিলে আপোনালোকে অবজেক্টিভ টাইপ তথা ডেছক্ৰিপটিভ টাইপ এটা মেইন এক্সামিনেশ্যন দিব লাগিব। তাৰোপৰি টাইপিং টেষ্ট আপোনালোকে দিব লাগিব এইটো এক্সামৰ বা এই পোষ্টৰ ফাইনেল চিলেকশ্যনৰ বাবে। ইয়াৰ পিছতে জুনিয়ৰ ট্ৰেন্সলেশ্যন অফিচাৰৰ পোষ্ট আছে। এইখিনিৰ বাবে মাষ্টাৰ ডিগ্ৰী লাগিব আৰু মাষ্টাৰ ডিগ্ৰীত হিন্দী অথবা ইংলিছ এই 2টা ছাবজেক্ট আপোনালোকৰ থাকিবই লাগিব। তাৰ পিছৰ পোষ্টলৈকে আহিছোঁ, জুনিয়ৰ একাউণ্টেণ্ট, গ্ৰুপ চিৰ পোষ্ট হয় আৰু এই পোষ্টৰ বাবে শিক্ষাগত অৰ্হতা বিচাৰিছে হায়াৰ ছেকেণ্ডাৰী পাছ। তো যিসকলে হায়াৰ ছেকেণ্ডাৰীত কমাৰ্চ ষ্ট্ৰীমৰ পৰা পাছ কৰিছে বা আপোনালোকৰ একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ তেনেকুৱা ধৰণৰ ইকনমিক্স এটা ছাবজেক্ট হিচাপে আছে, তেনেহ'লে এপ্লাই কৰিব পাৰিব। বয়সৰ সময়সীমা 27লৈকে ৰাখিছে। তো ইয়াৰ চিলেকশ্যন প্ৰক্ৰিয়াটো 2টা ষ্টেজত অনুষ্ঠিত হ'ব আৰু লগতে টাইপিং টেষ্ট আপোনালোকে দিব লাগিব। জুনিয়ৰ একাউণ্টেণ্টৰ 16টা ভেকেঞ্চি আছে আৰু লাষ্ট পোষ্টটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট, গ্ৰুপ চিৰ পোষ্ট হয়। ইয়াৰ বাবে শিক্ষাগত অৰ্হতা হায়াৰ ছেকেণ্ডাৰী পাছ, যিকোনো ষ্ট্ৰীমৰ পৰা, ইয়াতে আৰ্টছ, ছায়েন্স, কমাৰ্চ বুলি কোনো কথা নাই আৰু লগতে টাইপিং স্পীড থকাটো প্ৰয়োজন আপোনালোকৰ। 27 বছৰলৈকে বয়সৰ সময়সীমা দিছে। চিলেকশ্যন প্ৰক্ৰিয়া প্ৰথমতে MCQ টাইপ এটা এক্সামিনেশ্যন হ'ব, তাৰপাছত সেইটো কোৱালিফাই কৰিলে আপোনালোকে ডেছক্ৰিপটিভ টাইপ ৰিটেন এক্সামিনেশ্যন এটা দিব লাগিব আৰু ফাইনেলি টাইপিং টেষ্ট দিব লাগিব। আৰু জুনিয়ৰ এছিষ্টেণ্ট মুঠ 35টা ভেকেঞ্চি ইয়াতে দেখিবলৈকে পোৱা গৈছে। তো এই পদখিনিৰ বাবে আবেদন মাচুলটো অকণমান বেছি হয়। তো SC ST PWD বা এক্স ছাৰ্ভিচমেন বা মহিলাসকলৰ বাবে আবেদন মাচুলটো 250 টকা ৰাখিছে আৰু OBC EWS আনৰিজাৰ্ভ কেণ্ডিডেটৰ বাবে আবেদন মাচুল যথেষ্ট বেছি। যদি আপোনালোকে গ্ৰুপ A পোষ্টত এপ্লাই কৰে 1750 টকা, গ্ৰুপ বিত কৰিলে 1050 টকা আৰু গ্ৰুপ চিৰ পোষ্টকেইটাৰ বাবে আবেদন মাচুল 1050 টকা।
তো অফিচিয়েল ডিটেইল এডভাৰটাইজমেণ্ট আপোনালোকে ভালদৰে চাই ল'ব যিটো এক্সামিনেশ্যনৰ চিলেবাছ সেই চিলেবাছটো ডিটেইল ইয়াতে উল্লেখ কৰিছে টায়াৰ 1 কেনেকুৱা হ'ব টায়াৰ 2 কেনেকুৱা হ'ব কিমান প্ৰশ্ন থাকিব সকলোখিনি আছে তো যিহেতু সময় মাত্ৰ 2 দিন আছে আজিৰ দিনটো আৰু অহাকালিৰ দিনটো আপোনালোকে অহাকালি ৰাতি 12 বজালৈকে এপ্লাই কৰাৰ সুযোগ পাব আপোনালোকে ভালদৰে এডভাৰটাইজমেণ্টটো চাই ল'ব আৰু সোনকালে এপ্লাই কৰিব তো ভিডিঅ'টো এইখিনি লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ